অৰ্থনীতিৰ ক্ষেত্ৰত ভাৰত বিশ্বৰ পঞ্চম বৃহত্তম দেশ। ইয়াৰ মুঠ অৰ্থনীতিৰ মূল্য ৩,৭৩৭ বিলিয়ন ডলাৰ। বিশেষকৈ ভাৰতৰ ব্যৱসায়ীসকলে এই অৰ্থনীতিত অৰিহণা যোগায়। এই খণ্ডটোত আপুনি জানেনে ভাৰতৰ ৫জন ধনী ব্যক্তি কোন? যদি নাজানে ভিডিঅ'টো শেষলৈকে চাই থাকিব। কাৰণ এই ভিডিঅ'টোৰ জৰিয়তে মই হুৰুন ৰিচ লিষ্ট ২০২৩ত স্থান পোৱা ভাৰতৰ ৫জন ধনী ব্যক্তিৰ বিষয়ে আপোনালোকক ক'ম। বিশ্বজুৰি মুঠ সম্পদৰ হিচাপ কৰা হুৰুন ৰিচ লিষ্ট ২০২৩ৰ তথ্য অনুসৰি ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ স্বত্বাধিকাৰী মুকেশ আম্বানী ভাৰতৰ আটাইতকৈ ধনী ব্যক্তি। তেওঁৰ মুঠ সম্পত্তিৰ পৰিমাণ ৮.০৮ লাখ কোটি টকা। বিগত ৫ বছৰত আম্বানীৰ মুঠ সম্পত্তি ২.১% বৃদ্ধি পাইছে। ভাৰতৰ সৰ্বাধিক ধনী ব্যক্তিৰ দ্বিতীয় স্থানত আছে আদানী গ্ৰুপৰ স্বত্বাধিকাৰী গৌতম আদানী। আদানীৰ মুঠ সম্পত্তি ৪.৭৪ লাখ কোটি টকা। ২০২২ চনত গৌতম আদানী প্ৰথম স্থানলৈ আহিছিল যদিও আম্বানীয়ে তেওঁক ৩ লাখ কোটি টকা পিছুৱাই থৈ গৈছিল। ভাৰতৰ সৰ্বাধিক ধনী ব্যক্তিৰ তৃতীয় স্থানত আছে ছেৰাম ইনষ্টিটিউটৰ স্বত্বাধিকাৰী চাইৰাছ পুনাৱালা, যাৰ সম্পত্তিৰ পৰিমাণ ২.৭৮ লাখ কোটি টকা। ভাৰতৰ ধনী ব্যক্তিৰ তালিকাত HCL কোম্পানীৰ শিৱ নাদাৰে হুৰুন ৰিচ লিষ্টত চতুৰ্থ স্থান দখল কৰিছে। নাদৰৰ সম্পত্তিৰ পৰিমাণ ২.২৮ লাখ কোটি টকা। ভাৰতৰ ধনী লোকৰ তালিকাত পঞ্চম স্থানত আছে লণ্ডনস্থিত গোপীচন্দ হিন্দুজা এণ্ড ফেমিলি, যাৰ সম্পত্তিৰ পৰিমাণ ১.৭৬ লাখ কোটি টকা। বাছ আৰু ট্ৰাক নিৰ্মাণৰ আগশাৰীৰ প্ৰতিষ্ঠান হিন্দুজা গ্ৰুপৰ সহ-সভাপতি গোপীচান্দ হিন্দুজা। ইয়াৰ উপৰিও গালফ অইল, হিন্দুজা বেংক ছুইজাৰলেণ্ড, ইণ্ডুজ ইণ্ড বেংক, হিন্দুজা TMT, হিন্দুজা ভেঞ্চাৰ্ছ আৰু PD হিন্দুজা হাস্পতালকে ধৰি বহুতো ডাঙৰ ব্যৱসায়ৰ সৈতে তেখেত জড়িত। আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে তেন্তে এটা লাইক কৰি থৈ যাব। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত।